যুৱনেতা তথা সমাজকৰ্মী ছানোৱাৰ হুছেইন ফুকনৰ মহাদুখৱতা। জলেশ্বৰ সমষ্টিৰ পশ্চিম কাঠুৰী বানাক্ৰান্তৰ কাষত যুৱনেতা ছানোৱাৰ হুছেইন ফুকন সাধাৰণ এটা ব্যক্তিগত লেবৰেটৰীত কাম কৰি নিজ কষ্ট উপাৰ্জিত ধনেৰে এটাৰ পাছত আন এটা সামাজিক মহৎ কাম কৰি সামাজিক যোগাযোগ মাধ্যমত শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ছানোৱাৰ হুছেইন ফুকনে। ছানোৱাৰ হুছেইন ফুকনে নিজ সামৰ্থ্য অনুযায়ী পশ্চিম কাঠুৰীৰ প্ৰায় ৩ শতাধিক শিশু তথা ৰাইজক সামান্য সহায়ৰ হাত আগবঢ়ায়। সামান্য সহায় লাভ কৰি ৰাইজেও আনন্দ প্ৰকাশ কৰাৰ লগতে যুৱনেতাগৰাকীক আশীৰ্বাদ দিয়ে। বানাক্ৰান্ত ৰাইজক সামান্য সহায় কৰিবলৈ পাই নিজেও আনন্দ অনুভৱ কৰে। অনাগত দিনত এনেদৰে ৰাইজৰ কাষত সদায় থিয় দিয়াৰ বাবে আশ্বাস প্ৰদান কৰে। লগতে সামৰ্থ্য থকা ব্যক্তিসকলেও এনেবোৰ কাৰ্যত আগভাগ ল'ব লাগে বুলি উল্লেখ কৰে ছানোৱাৰ হুছেইন ফুকনে। ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে আমাৰ এই ভিডিঅ' কেৱল নিজৰ পাব্লিচিটিৰ বাবে নহয়, আন 10জনৰ বাবে হৈ পৰক অনুপ্ৰেৰণা। চিলাৰ ভিতৰৰ পৰা কেমেৰা পাৰ্চন ৰেজাউল কৰিমৰ সহযোগত ৰুহুল আমিনৰ ৰিপৰ্ট, ৰামধেনু অসম লাইভ। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ জলেশ্বৰ সমষ্টিৰ পশ্চিম কাঠুৰী বুলি কয়, আপোনালোকে চাইছে পশ্চিম কাঠুৰীত সকলোতকৈ বেয়া ক্ষতি হৈছে। যিবিলাক পৰিয়াল, যিবিলাক মানুহ আমাৰ মাথাউৰিৰ বাহিৰত পৰিছে। আজি মই ৰাতিপুৱাও আহিছোঁ, ৰাতিপুৱা আহি চাইছোঁ বহুত ঘৰ বাৰী, বহুত পৰিয়াল, ঘৰ খেতি বাতি আজি পানীৰ তলত। কোনোবাৰ ঘৰ আছে গোটেইখিনি ডুবি আছে পানীৰ তলত, কোনোবাৰ ঘৰ আছে খিৰিকীলৈকে ডুবি আছে, আৰু শিশুসকল মানে ঘৰত থাকিব পৰা নাই। আজি মই ইয়াত আহিছোঁ কাঠুৰী, পশ্চিম কাঠুৰী, নিজাববীয়াকৈ কিছু খাদ্য সামগ্ৰী লৈ আহিছোঁ। যিহেতু বানপীড়িত ৰাইজৰ ওচৰত এতিয়ালৈকে ইয়াত কোনেও অহা নাই। আজি প্ৰায় 200ৰ পৰা 300লৈকে শিশুক আমি খাদ্য যোগান ধৰিছোঁ। মোৰ লগতে মোৰ সতীৰ্থসকল আছে আৰু দিবলগীয়া বহুত আছে। যিখিনি বেয়া পৰিস্থিতি হৈছে পৰ্যাপ্ত পৰিমাণে দিয়া হোৱা নাই। যিহেতু সামৰ্থ্য অনুযায়ী যিমানখিনি মই পাৰিছোঁ লৈ আহিছোঁ ইয়াত। আৰু যিসকল বন্ধু বান্ধৱ বা জনপ্ৰতিনিধি আছে সেইসকলক মই অনুৰোধ জনাইছোঁ, চৰকাৰ তথা জিলা প্ৰশাসনকো মই অনুৰোধ জনাইছোঁ। এইসকল মানুহ বৰ্তমান বহুত অসুবিধাত আছে, খাদ্যৰ অসুবিধাত, পশুধনৰ অসুবিধাত, আৰু বিশেষকৈ পানীৰ অসুবিধা ইয়াত। পানীৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে, নদীৰ বেয়া পানী খাবলগীয়া হৈছে। মই সকলোকে অনুৰোধ জনাওঁ, আপোনালোকে পৰ্যাপ্ত পৰিমাণৰ সহায় ৰিলিফ ইয়াত মানে যোগান ধৰক। মানে রাইজ বর্তমান বহুত অসুবিধাত আছে। আর আমি এটাও 1 টাকা দান করলেও দান, 10 টাকা দান করলেও দান। যত মানুষ আছে আপনার 10 টাকা দান করতে পারতেছেন, 1 টাকা আছে আপনারা 1 টাকা দান করেন, এতে বেশি দান করা দরকার নেই, যেহেতু আপনার সামর্থ্য 1 টাকা যেখানে আছে। আমি এইটাই কই সকল মানুষকে যে আপনারা যতটুকু পারেন অতটুকু দান করেন সামর্থ্য অনুযায়ী। আর এরকম মানুষের পাশে দাঁড়ান, ভালো লাগবে। ধন্যবাদ।